ড্রাইভার মানুষ না টেডন মানুষ আর আমি করতে জিন্দাবাদ 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 আইনে উঠলে হে আমরা উঠতারা বঢ়িয়া মই সমন্বয় বিচাৰোঁ আপোনালোকে নিশ্চয় দেখিছে এইটো আমাৰ হিয়াৰ আমঠু কেইদিন আগতে মহাপ্ৰয়াণ গৈছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে মোক দিছিলে মৰমতে আৰু ডক্টৰ ভূপেন হাজৰিকা যিহেতু যিগৰাকী ব্যক্তিয়ে কৈছিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত তেখেতৰ সপোন আছে আৰু মোক ডক্টৰ গণশিল্পী ডক্টৰ ভূপেন হাজৰিকাই মোৰ এটা গামোচা দিছিলে আৰু এটা গামোচা মোক দিছে আমাৰ প্ৰয়াত 14 বাৰ কংগ্ৰেছৰ মন্ত্ৰী আছিল যিহেতু তেখেতৰ লগত মই সহযোগী হিচাপে আছিলোঁ তেখেতে মোক এটা গামোচা দিয়ে সেইকাৰণে তেওঁলোকক স্মৃতি হিচাপে লৈ মই এই গামোচাকেইটা লৈ আজি মই আবেদন দিবৰ কাৰণে মই ডিং সমষ্টিৰ মোৱাবাৰী ঘাটৰ পৰা নৌকাৰে যাত্ৰা আৰম্ভ কৰিছোঁ। এই যাত্ৰা কলৈকে যাব? এই যাত্ৰাটো আমাৰ প্ৰথমতে ইয়াৰ পৰা ভজাঘাটি ঘাটৰ পৰা যাব, তাৰ পৰা মানুহ উঠিব, ভজাঘাটি ঘাটৰ পৰা যাব আমাৰ দলৈগাঁৱৰ পৰা উঠিব, তাৰ পৰা উলুবাৰীৰ পৰা কাঠনিৰ পৰা হ'ল টেঙাগুৰিৰ পৰা বুঢ়াগাঁও এনেকৈ মানুহবিলাক উঠি গৈ থাকিব আৰু মায়াঙত যেতিয়া যাব আমাৰ ডিং আৰু লাহৰীঘাট সমষ্টি অন্ত পৰিব তাতে আমি ৰাতি থাকি দিম। আমি কাইলৈ জাহাজেৰে মায়াঙৰ পৰা জাহাজেৰে আমি লাচিত ঘাটলৈ যাম, লাচিত ঘাটৰ পৰা আমি ষ্টাৰ বাছেৰে ৰাজীৱ ভৱন গৈ কাইলৈ 27 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিম। যিহেতু মই 27 বছৰ কাল কংগ্ৰেছত সংবাদ সেৱা কংগ্ৰেছতো আছোঁ আৰু এইফালে সংবাদ সেৱা আগবঢ়াইছোঁ। যিহেতু মই সংবাদ সেৱাৰ লগত জড়িত আছিলোঁ, বিভিন্ন কাকতৰ লগত জড়িত আছিলোঁ, মই সেইকাৰণে 27টা বছৰ অতিক্ৰম কৰাৰ পিছত আজি 27 তাৰিখে যিহেতু একেলগে মিলি গৈছে 27 তাৰিখে আৰু মোৰ জন্ম হ'ল 77 চনত আৰু এইবাৰ 77 সংখ্যক হ'ল গণৰাজ্য দিৱস। চবৰ মিল আছে, এটা আনটোৰ লগত মিল আছে। সেইকাৰণে মই আজিৰ দিনটো আৰু যিহেতু আজি আমাৰ ভাৰতৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰে আজি এই দিনটোতে সংবিধান গৃহীত কৰিছিল আৰু অসমৰ এগৰাকী ব্যক্তি আছিল, সেইজন অসমৰ প্ৰথমজন তেতিয়া প্ৰধানমন্ত্ৰী কৈছিল মুখ্যমন্ত্ৰী সৈয়দ ছাদুল্লাহ, তেখেত অসমৰ প্ৰতিনিধি আছিল। তেনেকুৱা ব্যক্তি নমস্য ব্যক্তিৰ 8জন ব্যক্তিৰ মিলি সংবিধানখন প্ৰস্তুত কৰিছিল, পৃথিৱীৰ ডাঙৰ বৃহৎ সংবিধান। কিন্তু এজন মানুহৰ অলপ গা বেয়া হোৱাৰ কাৰণে লাষ্টত 7জন ব্যক্তিয়ে ভাৰতৰ সংবিধানখন প্ৰস্তুত কৰিছে, পৃথিৱীৰ বৃহৎ সংবিধান। আৰু সেই দিনটা পবিত্ৰ দিনটোতে মই আগবাঢ়িছোঁ যে ব্ৰহ্মপুত্ৰ যিহেতু পানী পবিত্ৰ বস্তু আৰু এই পানীৰ লগত মোৰ জীৱন যৌৱন জড়িত হৈ আছে, সেইকাৰণে মই আজিৰ দিনটো বাছি লৈছোঁ। যিহেতু আজিৰ দিনটো যে 28 তাৰিখৰ সময় আছে, মই 27 তাৰিখে ৰাজীৱ ভৱনত গৈ মোৰ আবেদন পত্ৰ দাখিল কৰিম। এইটো মোৰ ব্যতিক্ৰম বুলি নকওঁ, কাৰণ এই ব্ৰহ্মপুত্ৰৰ লগত মোৰ জীৱনৰ শৈশৱৰ পৰা আৰম্ভ কৰি আজিলৈকে যিহেতু 1927 চনত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত আমি কবলত পৰিছিলোঁ আৰু এই ব্ৰহ্মপুত্ৰ নদীত 1987 চনত যেতিয়া মই ক্লাছ 5ত পঢ়োঁ এই নদীত মই উঠি গুচি গৈছিলোঁ। তাৰপিছত যেতিয়া একদম ব্ৰহ্মপুত্ৰখন একেবাৰে ভৰপূৰ হৈ আছিলে, তাৰপিছত ব্ৰহ্মপুত্ৰৰ মাজত যেতিয়া মই উঠি গৈ আছোঁ, ইন দ্য মিন টাইম এটা তক্তা পাইছিলোঁ, সেইটোৰেদি গৈ উলুবাৰীৰ পৰা গৈ মই ৰক্ষা পৰিলোঁ। জানো যে এই ব্ৰহ্মপুত্ৰই মোক সদায় মোৰ আত্মাক সহায় কৰি থাকে আৰু এই ব্ৰহ্মপুত্ৰ আমাৰ অতি আপোন। যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, ব্ৰহ্মপুত্ৰ হ'ল অসমৰ আয়ুৰেখা আৰু ব্ৰহ্মপুত্ৰক বাদ দি অসমৰ নক্সা আঁকিবই নোৱাৰে। সেইকাৰণে যিহেতু মই চৰ-চাপৰিৰ মানুহ আৰু এই ব্ৰহ্মপুত্ৰৰ লগত আমাৰ অতি আপোন আৰু ব্ৰহ্মপুত্ৰৰ লগত আমাৰ কি কৰ্মৰ লগত জড়িত চৰ-চাপৰি মানুহ, যিহেতু মই এই চৰ-চাপৰিৰ মানুহ হৈ অসমত আজি শস্য উৎপাদনকে আদি কৰি সকলো এই চৰ-চাপৰিৰ মানুহে যোগান ধৰি আহিছে। সেইকাৰণে চৰ-চাপৰিৰ মানুহক লগত লৈ মই মোৰ যাত্ৰা আগবাঢ়ি যাব বিচাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।